এটা অদ্ভুত দৃশ্য এখন জ্বলন্ত মটৰ চাইকেল এটা লাইভ দৃশ্য এয়া চাওক এখন জ্বলন্ত মটৰ চাইকেল কিদৰে জ্বলি উঠিছে এই চলন্ত মটৰ চাইকেলখন পলকতে জ্বলি উঠিছে এই মটৰ চাইকেল কি আছে ইয়াৰ আঁৰত এইবাৰ আমি দেখুৱাম অন্য এক দৃশ্য এয়া হৈছে ঘোষ ৰাইডাৰ মহানগৰীতো ঘোষ ৰাইডাৰ দিনতেই আবিৰ্ভাৱ ঘটিছে ঘোষ ৰাইডাৰৰ হয় আপোনালোকে ঠিকেই শুনিছে বৃহস্পতিবাৰৰ দিনটোত মহানগৰীত দেখিবলৈ পোৱা গ'ল এগৰাকী ঘোষ ৰাইডাৰক এয়া চাওক মহানগৰীৰ দৃশ্য এই মটৰ চাইকেলখন এইদৰেই জ্বলি উঠিলে আপোনালোকে হয়তো ভাবিছে কি কাৰণত এই মটৰ চাইকেলখন জ্বলি উঠিল অৱশ্যে ইয়াৰ আঁৰত আন এটা কাৰণ লুকাই আছে সেয়া হৈছে প্ৰতিবাদ মাথো প্ৰতিবাদ মহানগৰীত ডেংগিৰ মৃত্যুক লৈ বৃহস্পতিবাৰৰ দিনটোত বিভিন্ন সংগঠনে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল প্ৰতিবাদকাৰীসকলে স্বাস্থ্য বিভাগ তথা স্বাস্থ্যমন্ত্ৰীকো গালিগালাজ কৰিছিল তাৰ মাজতে কোনোবা এজনে পুত্তলিকা দাহ কৰিছিল আৰু সেই পুত্তলিকাৰ কিছু অংশ এই মটৰ চাইকেলখনত লগাৰ ফলতেই সৃষ্টি হ'ল এগৰাকী ঘোষ ৰাইডাৰৰ জোৰত তিনিআলিত এই ঘটনা সংঘটিত হয় কিন্তু অতি কম সময়ৰ বাবে হ'লেও মহানগৰীকে দেখিলে এগৰাকী ঘোষ ৰাইডাৰক হলিউডি ছবিৰ দৰেই মহানগৰীৰ ৰাজপথতো আবিৰ্ভাৱ ঘটিল এগৰাকী ঘোষ ৰাইডাৰৰ ব্যুৰ' ৰিপৰ্ট প্ৰাগ